ছয়গাঁৱৰ মাছগুমিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। মাছগুমিৰ মহাত্মা গান্ধী ইংলিছ একাডেমীত অনুষ্ঠিত হয় এই বিশেষ অভিনন্দন অনুষ্ঠান। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাছগুমি অঞ্চলৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ 25 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক জ্ঞান বিকাশ টিউচন চেণ্টাৰৰ উদ্যোগত বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে মানপত্ৰ প্ৰদান কৰে। পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জাহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বিশেষ অভিনন্দন অনুষ্ঠান। উচ্চ গণিতত 1 নম্বৰ লাভ কৰা সাহাৰা খাতুনৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ 9 গৰাকী আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ 16 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলকো অনুষ্ঠানত সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পাগলাদিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলদাৰ হুছেইন, পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আকৰাম হুছেইন, জাৰপাৰা জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক সুলেমান আলী আৰু অধ্যক্ষ দৰবেশ আলী, APJ আব্দুল কালাম জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক ফয়জুদ্দিন আলী, হাতিম চৌধুৰী শিশু নিকেতনৰ সহকাৰী শিক্ষক আব্বাছৰ আলী আৰু পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ বিত্তীয় সঞ্চালক আব্দুল কুদ্দুছৰ লগতে শিক্ষক চাহিদুৰ ৰহমান। আজি আপোনালোকে সকলোৱে জানে আমাৰ বৃহত্তৰ মাছগুমি অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত খুবেই পিছপৰা এটা অঞ্চল আৰু এই পিছপৰা অঞ্চলত যাতে আমি অলপ শিক্ষাৰ পোহৰ বিলাব পাৰোঁ, ঠিক তেনেকুৱা এটা উদ্দেশ্য প্ৰণোদিতভাৱে অতি কম খৰচত উন্নত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যৰে আমি 2022 চনত জ্ঞান বিকাশ টিউচন চেণ্টাৰ নামেৰে এটা প্ৰতিষ্ঠান খুলিছিলোঁ। আমি কেইজনমান ব্যক্তি একত্ৰিত হৈ পেলাই আৰু এই বছৰ আমাৰ এই জ্ঞান বিকাশ টিউচন চেণ্টাৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে খুব সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে, খুব ভাল ৰিজাল্ট কৰিছে আৰু আমি ভাবিলোঁ যে তেওঁলোকক আগন্তুক দিনত যাতে তেওঁলোকে ভালদৰে আগবাঢ়ি যাব পাৰে, অলপ উৎসাহ উদ্দীপনা পায় আৰু উৎসাহ উদ্দীপনা দিয়াৰ উদ্দেশ্যেৰে আজি প্ৰথমবাৰ আমি যদিও 2022 চনত আমি চেণ্টাৰ খুলিছোঁ, কিন্তু আমি এনেকুৱা অনুষ্ঠান কৰা নাছিলোঁ। এইবাৰ আমি প্ৰথমবাৰ চেণ্টাৰৰ আণ্ডাৰত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্ৰ আৰু এখনকৈ ফুলাম গামোচাৰে আমি উৎসাহ উদ্দীপনা দিলোঁ আৰু আশা কৰিছোঁ তেওঁলোকে আগন্তুক দিনত ভাল হওক আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আমাৰ আজিৰ এই অনুষ্ঠানত সহায় সহযোগিতা কৰা আমাৰ জাহিদুল ভাই, মোৰ ডাঙৰ ভাইৰ দৰে, আৰু আমাৰ এই মহাত্মা গান্ধী ইংলিছ একাডেমীৰ MD তেখেতেও বহুত সহায় সহযোগিতা আগবঢ়াইছে। হয়, পোনপ্ৰথমে সাংবাদিক বন্ধু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2024 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে কৃতিত্ব অৰ্জন কৰিছে তেখেতসকলক আমাৰ জ্ঞান বিকাশ টিউচন চেণ্টাৰৰ জৰিয়তে বিশেষভাৱে অভিনন্দন কৰা হ'ল আৰু এই অভিনন্দন অনুষ্ঠানটিত আমাৰ অঞ্চলৰ শিক্ষিত যুৱক, আমাৰ এই অঞ্চলৰ মুৰব্বীসকল, আমাৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ লগতে আমাৰ জ্ঞান বিকাশ টিউচন চেণ্টাৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হৈ আছে, সেইসকল ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু এই চগতে আমাৰ এই জ্ঞান বিকাশ টিউচন চেণ্টাৰৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পীচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পীচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পীচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ, ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 700262
73905.